ডিগবৈত 1898 চনত জন্ম লাভ কৰা ডিগবৈ জামে মছজিদৰ প্ৰাংগণত বিধায়ক পুঁজিৰ দ্বাৰা আবণ্টিত টকাৰে নিৰ্মাণ কৰা অতিথি গৃহ হুজৰা শুক্ৰবাৰে স্থানীয় বিধায়ক সুৰেন ফুকনে উদ্বোধন কৰে। বিধায়ক সমষ্টিৰ উন্নয়ন পুঁজিৰ 5 লাখ টকাৰে নিৰ্মাণ কৰা হৈছে গৃহটি উদ্বোধন কৰাৰ লগতে মছজিদটোৰ লগত জড়িত শিক্ষাবিদ, সংগীত শিল্পী, নাট্যশিল্পী, সমাজ সংগঠক সকলোৰে কৰ্মক বিধায়কজনে শলাগ লয়। উক্ত অনুষ্ঠানত ডিগবৈ জামে মছজিদ সমিতিৰ সভাপতি আয়ুব খান, সাধাৰণ সম্পাদক মহম্মদ আব্দুল শফিক, ইনামুৰ ৰহমান, কাৰ্যকৰী সভাপতি মহম্মদ উবেদুল্লাহ খান, উপসভাপতি ইফতাকুৰ ৰহমান, উপদেষ্টা মহম্মদ মুছলিম উদ্দিন, শিক্ষাবিদ আলহাজ দিলাউৰ ইছলামকে ধৰি স্থানীয় সচেতন ৰাইজ উপস্থিত থাকে। ডিগবৈ বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৰে একত্ৰিত প্ৰচেষ্টাত ডিগবৈৰ সৰ্বাংগীন উন্নয়নৰ কাম কাজ আগবঢ়াই লৈ যোৱা হ'ব বুলি বিধায়ক সুৰেন ফুকনে মন্তব্য প্ৰকাশ কৰে। 1989 চনত ডিগবৈ কৈলনগৰীত পবিত্ৰ মছজিদ জুমা মছজিদ এই পবিত্ৰ অনুষ্ঠানটি স্থাপন কৰিছিলে সেই সময়ৰ কেইবাজনো ধাৰ্মিক লোকে। গতিকে এই অনুষ্ঠানটিত প্ৰায় মাজে সময়ে মই আহোঁ আৰু আজিও ইয়ালৈ আহিলোঁ। আজি জুমা আছিলে, প্ৰাৰ্থনা আছিলে শুকুৰবাৰ, আৰু বিধায়ক পুঁজিৰ দ্বাৰা 5 লাখ টকা ইয়াত আগবঢ়াইছিলোঁ অতিথিশালা। এই অতিথিশালাটো আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল আৰু কিছু কাম আছে, সেই কামখিনি মই কৰি যাম বুলি তেখেতসকলক প্ৰতিশ্ৰুতি দিছোঁ। খুব এটা সুন্দৰ পৰিৱেশ, আৰু আমাৰ ইয়াত যিসকল আমাৰ মুছলমান লোক আছে তেওঁলোকে ডিগবৈ সমাজখনলৈ, সমাজ জীৱনলৈ যথেষ্ট অৰিহণা যোগাই আহিছে। ইয়াত শিক্ষাবিদ আছে, সাহিত্যিক আছে, সংগীতজ্ঞ আছে, আমাৰ নাট্যকৰ্মী আছে যথেষ্ট। আমাৰ ছাৰটোৰ ৰিটায়াৰ হৈ কিমান দিন হ'ল? ছাৰৰ 5 চনতে ছাৰ যথেষ্ট পুৰণা ইয়াত শিক্ষাবিদ, বহুত শিক্ষাবিদ আছে। গতিকে এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত আহি মই খুবেই আনন্দ পাইছোঁ, ভাল পাইছোঁ। আৰু অহা দিনবিলাকত আচলতে আমি মিলিত প্ৰচেষ্টাত হিন্দু, মুছলমান, খ্ৰীষ্টান, জৈন, ইছাই, বুদ্ধিষ্ট সকলো মিলিত প্ৰচেষ্টাত বৃহত্তৰ ডিগবৈ এই নগৰীৰ লগতে আমি সমষ্টিটোৰ উন্নয়ন কৰাৰ স্বাৰ্থতে আমি একগোট হৈছোঁ। আৰু অহা দিনবিলাকত আমি সকলো ভেদাভেদ পৰীক্ষা কৰি আমি মানুহ হিচাপে আচলতে সমাজত চিনাকি দিব লাগে। আমাৰ ছৈয়দ আব্দুল মালিক ডাঙৰে এটা কথাই কৈছিলে, মুছলমান মানুহ, হিন্দু মানুহ, খ্ৰীষ্টান মানুহ নহয়, আচলতে মানুহ দুটাই থাকে বুলি কৈছে, বেয়া মানুহ আৰু ভাল মানুহ। গতিকে তাতে আচলতে মানুহৰ চিনাকি হয়, আৰু সেইটো সৰুগুটো কৰিয়ে অহা দিনবিলাকত আমি ইয়াত আচলতে সিদ্ধান্ত লৈছোঁ আজি মছজিদত, পবিত্ৰ মছজিদত, যে যিকোনো পৰিস্থিতিত ডিগবৈৰ আমাৰ যিখিনি জাতি জনগোষ্ঠী ধৰ্মীয় লোক আছে আমি সদায় এটা ভাতৃত্ববোধ ৰাখি সমাজখনলৈ এটা ভাল বাৰ্তা কঢ়িয়াই আনিব পৰাকৈ আমি কাম কৰি যাম। আৰু অহা দিনবিলাকত খুব সুন্দৰকৈ ডিগবৈখন আমি গঢ়ি তুলিম। এইখিনি যিহেতু 23 তাৰিখে ঈদে মেহফিল পাতিব লৈছে আমাৰ মছজিদ কমিটিয়ে, তাৰ বিষয়ে কি আপুনি সেইটো দিব ভৱিষ্যতবাণী এটা? নিশ্চয় মোক তালৈ আমন্ত্ৰণ জনাইছে, আৰু আমি আশা ৰাখিছোঁ আমাৰ যিখিনি বিশেষকৈ এই কমিটিৰ লগত জড়িত আৰু বিভিন্ন মছজিদৰ পৰা সহযোগিতা আগবঢ়াইছে আমি জানো। সকলো প্ৰচেষ্টাত, অকল তেখেতসকলৰ প্ৰচেষ্টাতে নহয়, আমাৰো তাত সহযোগিতা থাকিব। খুব সুন্দৰভাৱে সেই অনুষ্ঠানটি আগবাঢ়ি যাওক, আৰু মোৰ ফালৰ পৰা মই যিমানখিনি সহযোগিতা কৰি ধন্যবাদ। ডিগবৈৰ পৰা হীৰা ফুকনৰ ৰিপৰ্ট, অসম টুডে।